সেইসকলৰ লগত কথা পাতিবলৈ গৌৰৱ গগৈ ডাঙৰীয়াই আমাক লৈ গৈছিল আৰু সেই সভাখনতে ঠিক হৈছিল যে আমি আনুষ্ঠানিকভাৱে আমাৰ প্ৰচাৰ কৰাৰ আগত আমি আমাৰ কংগ্ৰেছৰ কৰ্মীসকলৰ লগত অলপ দেখা কৰিম, কংগ্ৰেছৰ কৰ্মীসকলৰ লগত অলপ ভাৱ বিনিময় কৰিম। আৰু সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই ক'লে যে অসমখনত আমি 6খনমান সভা কৰিম। এই সভাখিনি কৰাৰ সময়ত কেৱল আমাৰ কংগ্ৰেছৰ কৰ্মীসকল আহিব আৰু তেওঁলোকৰ লগত আমি মত বিনিময় কৰিম আৰু আগন্তুক দিনত কেনেকৈ আমি কংগ্ৰেছৰ প্ৰচাৰ চলাম তাৰ কাৰণে আমি ঠিক কৰিম। ৰাইজ কথাখিনি অকণমান ভালকে শুনিব। আজি এসপ্তাহৰ আগত গৌৰৱ গগৈ ডাঙৰীয়াই এনে এখন ঠাইত মিটিং কৰিলে প্ৰথম, য'ত আমাৰ কোনো ধৰণৰ বিধায়ক নাই, য'ত আমাৰ মিটিং কৰিছে তাত আমাৰ কোনো ধৰণৰ ইলেক্টেড প্ৰতিনিধি নাই। তাৰপিছতো গৌৰৱ গগৈ ডাঙৰীয়াই ক'লে যে মই কাৰ্বি আংলঙলৈ যাম, সেই কাৰ্বি আংলঙৰ লগত মোৰ পৰিয়ালৰ এক আত্মীয় সম্বন্ধ আছে, আমি কাৰ্বি আংলঙৰ হাৱাগতত মিটিং কৰিলো, আমি পেণ্ডেল কৰিলো। পেণ্ডেল কৰাৰ পাছত দেখা গ'ল যে পেণ্ডেলত বহিবৰ কাৰণে আমাৰ কংগ্ৰেছৰ কৰ্মীসকলৰ স্থান নাই। গৌৰৱ গগৈ ডাঙৰীয়া যাব বুলি কোৱাৰ পাছত কাৰ্বি মহিলাসকলে ঘৰৰ কাম কাজ কাটি কৰি লৈ অজস্ৰ মহিলা আহি হাজাৰ হাজাৰ মহিলা আহি পেলাই কংগ্ৰেছৰ সভাত অংশগ্ৰহণ কৰিলে। যেতিয়া কাৰ্বি আংলঙত অজস্ৰ মানুহ হ'ল, পিছৰ দিনা মিটিং আছিল উজনি অসমত। উজনি অসমৰ মৰাণলৈ গ'ল। মৰাণতো একে দৃশ্য যে আজি কংগ্ৰেছৰ মানুহসকল বহিবলৈ ঠাই নাই। হাজাৰ হাজাৰ মহিলা মৰাণৰ মিটিঙত উপস্থিত হৈ ক'লে যে আপোনালোক কংগ্ৰেছ আহক, আমি আপোনালোকৰ কাৰণে ৰখি আছো, আমি কেতিয়া এই হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাওঁ তাৰ কাৰণে আমি খন গুলি আছো ৰাইজ। তাৰপিছত আমি গ'লো বিহপুৰীয়া, য'ত কংগ্ৰেছৰ কোনো বিধায়ক নাই, কংগ্ৰেছৰ কোনো ইলেক্টেড প্ৰতিনিধি নাই। বিহপুৰীয়াতো একেই দৃশ্য, হাজাৰ হাজাৰ মহিলা জ্যেষ্ঠ ডেকাসকল ওলাই আহিছে কংগ্ৰেছৰ সভালৈ। যেতিয়া তাৰ পৰৱৰ্তী সময়ত ৰঙিয়ালৈ গ'ল, ৰঙিয়া গ'ল জালুকবাৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমষ্টিৰ কাষতে। গৌৰৱ গগৈ ডাঙৰীয়া আহিব লাগিছিল 11 বজাত, আহি পাইছে 2টা বজাত। কি হ'ল? ৰাস্তাই ৰাস্তাই মানুহে ৰখাই কৈছে গৌৰৱ গগৈ ডাঙৰীয়া আপুনি আহক, আমি আপোনাৰ কাৰণে বাট চাই আছো, এইবাৰ হিমন্ত বিশ্ব শৰ্মাক আমি ক্ষমতাৰ পৰা আঁতৰাম। ৰঙিয়াত গ'লো, যোৱাকালি আপোনালোকে ছচিয়েল মিডিয়াত দেখিছে এক অভূতপূৰ্ব প্ৰদীপ চৰকাৰৰ বঙাইগাঁৱলৈ গ'লো। বঙাইগাঁৱতো দেখা গ'ল যে অজস্ৰ মানুহ কোচৰাজবৰ্ষী লোকসকলে নিজৰ গামোচা লৈ আহিছে যে গৌৰৱ গগৈ ডাঙৰীয়া আপুনি আহক, এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ল'ৰাকেইটাক গুৰুকে পিটিছিল, তাৰ উত্তৰ দিবলৈ আমি ইলেকশ্যনলৈ বাট চাই আছো, আহক গৌৰৱ গগৈ ডাঙৰীয়া। আজি বৰাক ঘূৰিলৈ আহিছো, আমি ভবা নাছিলো ইমান মানুহ হ'ব। ৰাস্তাই ৰাস্তাই মানুহ, বিভিন্ন ঠাইত মানুহ। সকলোৱে কৈছে যে আমাৰ কাছাৰৰ প্ৰতি, আমাৰ বৰাক ভেলীৰ প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিমান অন্যায় কৰিছে কোনো মুখ্যমন্ত্ৰীয়ে ইমান অন্যায় কৰা নাই ৰাইজ। মই ক'বলৈ বিচাৰিছো তথ্য সহকাৰে, বঙালী হিন্দু মানুহ, মই অলপ খোলাকে কথা কওঁ, বঙালী হিন্দু মানুহৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিমান আপোনাৰ অন্যায় কৰিছে আজিলৈকে কোনো চৰকাৰে কৰা নাই ৰাইজ। বঙালী হিন্দু মানুহখিনিয়ে 90% মানুহ বিজেপিক ভোট দিলে। বিজেপিক 90% বঙালী হিন্দু মানুহে ভোট দিলে, মই কোনটা ভোট কৰা নাই ক'বলৈ। তাৰ পৰিৱৰ্তে কি পালে? বঙালী মানুহখিনিয়ে দিছপুৰলৈ গৈ এইটুকুৰ বহা জেগা নাপালে। আজি হিমন্ত বিশ্ব শৰ্মাৰ দিনত মাত্ৰ এটা বঙালী হিন্দু মন্ত্ৰী, তাৰ তুলনা যদি আপুনি তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ লগত কৰে তেতিয়াহ'লে বঙালী মন্ত্ৰী 4জন আছিলে। আপোনালোকৰ বৰাক ভেলীৰ গৌতম ৰায়
শিডিউল কাস্টৰ মন্ত্ৰী বঙালী মন্ত্ৰী গিৰীন্দ্ৰ মল্লিক তৰুণ গগৈ ডাঙৰীয়াই মন্ত্ৰী পাতিছিল। এই প্ৰদীপ চৰকাৰৰ পিতৃ চন্দন চৰকাৰ এজন শিডিউল কাস্টৰ নেতা, বঙালী হিন্দু মানুহ, তৰুণ গগৈ ডাঙৰীয়াই মন্ত্ৰিত্ব দিছিল। ডক্টৰ অৰ্ধেন্দু কুমাৰ দে